হাই এভৰিৱান, গুড মৰ্ণিং। আজি মোৰ দিনটো খুব ভাল যাব, কাৰণ আজি ৰাতিপুৱাই লগৰজনীয়ে মোক এপাহ ফুল দিছে আহি। এনেই ৰাতিপুৱা ভিউটো ইমান ধুনীয়া, তাতে আকৌ আহি লগৰজনীয়ে ফুলপাত দিছে। দিনটো কিমান ভাল যাব গম পাইছে চাগে ন। আৰু এয়া ৰাতিপুৱা আমি 5:30 বজাতে আমি আঁতৰি আহিলোঁ ফিল্ডলৈ বুলি। ৰাতিপুৱা ওলাই আহোঁতে মানে ৰাস্তা নদীখন পাৰ হৈ যিহেতু মোৰ ইমান ধুনীয়া লাগে ভিউটো, তাতে আকৌ লগৰজনীয়ে হাতত এপাহ ফুল দি দিছে নহয়। মই তাতে নদীখনৰ লগত মিলাই চাইছোঁ, নদীখনৰ শব্দ আৰু ফুলপাতৰ সৌন্দৰ্য মানে ইমান ধুনীয়া লাগিছে, কি ক'ম মানে। আৰু ফিল্ডৰ পৰা আহিলোঁ ৰাতিপুৱা। আকৌ মই দিনৰ ভাত চাত খাই পথাৰলৈ টেঙা এটা লৈ আহিছোঁ। মাহঁতে যিহেতু ধান দাই আছে, তো টেঙা এটা লৈ আহিলোঁ টেঙা খাম বুলি। মাহঁতেও খাব, ময়ো খাম। আৰু মই টেঙা খাওঁতে জানে নাই, মই বহুত ধুনীয়া বস্তু এটা যোগাৰ কৰি লওঁ। এডাল পাইপ কাটি লওঁ, জোলখিনি যে ওলাই কাপ এটাত দি লওঁ আৰু পাইপডাল কাটি খাওঁ। খুব ভাল লাগে এনেকৈ খাই। আৰু এয়া আকৌ গধূলি সময়ত আমি বিয়ালৈ আহিলোঁ। কৈছিলোঁ নহয় মোৰ দিনটো খুব ভাল যাব বুলি। লগৰজনীয়ে ফুলপাত দিছিলে ন ৰাতিপুৱা, সেইকাৰণে দিনটো খুব ভালেই গ'ল। আৰু গধূলি মই বিয়া খাবলৈ আহিলোঁ। আৰু বিয়া খাবলৈ আহিলোঁ দেখিছেনে, ৰখি আছোঁ। কিয় ৰখি আছোঁ দেখিছে চাগে ন। ৰাস্তাৰ পৰা ভিৰ, মানে জাম লাগি গৈছে। বিয়া ঘৰটো যিহেতু ৰাস্তা কিনাৰতে হয়। আৰু এয়া অলপ গাড়ীবোৰ কমোতে আমিও পাৰ হৈ ল'লোঁ। বিয়া ঘৰটোৰ ৰাস্তা তললৈ পায়ে যায়। তাৰপৰা আমি বিয়া ঘৰ পাই গ'লোহি। আৰু ভাবিছে নেকি মই গিফ্ট নানাকৈ আহিছোঁ বুলি, লৈ আহিছোঁ। আৰু আমি খন্তেক বহাৰ পিছতে খাবলৈ গ'লোঁ। আৰু এয়া খাই আহি দেখিছেনে, ফটো আৰু ভিডিঅ' মেণ্ডেটৰী হয় ছোৱালী মানুহৰ। তো আমি অলপ ফটো ভিডিঅ' লৈ ল'লোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট এটা কৰি যাব। আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।